ধূপধারা বিদ্যুৎ উপসংমণ্ডলৰ কাণ্ড জ্ঞানহীন কাণ্ড। মাটিৰ পৰা ৩-৪ ফুট উচ্চতাত ওলমি আছে বিদ্যুৎ পৰিবাহিতাৰ। কোনো ধৰণৰ গুৰুত্ব আৰোপ নাই বিদ্যুৎ বিভাগৰ। গোৱালপাৰা জিলাৰ ধূপধাৰা বিদ্যুৎ উপসংমণ্ডলৰ মৰণ ফান্দ। মাটিৰ পৰা ৩-৪ ফুট উচ্চতাত ওলমি আছে বিদ্যুৎ পৰিবাহিতাৰ। পদুপাৰাৰ বহুকেইটা অঞ্চলত যিকোনো সময়তে সংঘটিত হ'ব পাৰে ভয়ংকৰ ঘটনা। স্থানীয় ৰাইজৰ অভিযোগক বিদ্যুৎ বিভাগে গুৰুত্ব আৰোপ নকৰা বুলিও ক্ষোভ স্থানীয় ৰাইজৰ। অঞ্চলটোৰ বিদ্যুৎ পৰিবাহী তাঁৰসমূহ বিপদজনকভাৱে ওলমি পৰাত আতংকিত হৈ পৰিছে অঞ্চলবাসী। এই ক্ষেত্ৰত ব্যৱস্থা ল'বলৈ বিদ্যুৎ বিভাগক সংবাদ মাধ্যমৰ জৰিয়তে আহ্বান স্থানীয় ৰাইজৰ। আৰু আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰিছে, এয়া চাওক কেনেধৰণে আচলতে বিদ্যুৎ পৰিবাহী তাঁৰ আচলতে ওলমি আছে। আপোনালোকে এবাৰ প্ৰত্যক্ষ কৰিলে আচলতে বুজি পাব কিমান বিপদজনকভাৱে এই তাঁৰসমূহ ওলোমাই ৰখা হৈছে। এয়া হৈছে পদুপাৰা বজাৰৰ নিচে কাষৰ দৃশ্য। পদুপাৰাৰ পৰা ধূপধাৰলৈ যোৱা যি পথছোৱা, এই পথছোৱা আচলতে এটা ব্যস্ততাপূৰ্ণ পথ, আৰু এই ব্যস্ততাপূৰ্ণ পথতে আচলতে এনেদৰে বিদ্যুৎ পৰিবাহী তাঁৰ আচলতে মাটিৰ পৰা প্ৰায় ৩-৪ ফুট উচ্চতাত এনেদৰে ওলমি আছে। কিন্তু কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াত বিভিন্ন ধৰণৰ যান বাহনৰ ক্ষেত্ৰত এক সমস্যাৰ সন্মুখীন হৈছে যান বাহনৰ চালকসকলে, কাৰণ যিকোনো পৰিস্থিতিতে আচলতে এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াত। কাৰণ কেনেদৰে আচলতে ইয়াত ওলমাই ৰখা হৈছে যি বিদ্যুৎ পৰিবাহী তাঁৰ, কিন্তু তাৰ পিছতো কিন্তু বিদ্যুৎ বিভাগৰ কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন কৰিছে একাংশ স্থানীয় ৰাইজে। আচলতে যি বিদ্যুৎ পৰিবাহী তাঁৰ একেবাৰে বিপদসংকুলভাৱে ইয়াত লগাই থোৱা হৈছে, কি ক'ব? হয় ছাৰ, মই নমস্কাৰ জনাওঁ ৰাইজক। ইহঁতে এতিয়া ৰাস্তা দি আমাৰ চেলাপুৰী ধূপধাৰা গোটেইকেইটাৰ পৰা ৰাউণ্ডত মানে চলি থাকে, এনি টাইম গাড়ী চাড়ী গোটেইগিলা যাই থাকে। ইহঁতে বিদ্যুৎ বিভাগে মানে এনেকৈ ভাৱ লৈছে খালি পইচা লাগে, কিন্তু বিদ্যুতৰ কাম নকৰে। এতিয়া মই ৰাইজৰ ওপৰত মানে কি কৰিছোঁ, মই এতিয়া প্ৰশাসনৰ দ্বাৰা মানে বিদ্যুৎ বিভাগে মানে সেইখিনি হেল্প কৰিলে আমি বহুত আনন্দিত হ'ম। এইটো ৰাস্তা দিয়ে আমাৰ পদুপাৰা চেলাপুৰী গোটেইগিলা মানুহ এই ৰাস্তা দিয়ে অহা যোৱা কৰি আছে। এনেকৈ বিদ্যুৎ বিভাগে যদি এনেকৈ লাইট কাৰেণ্টটো কি কৰে, আমি কেনেকৈ চলিব পাৰিম? খালি পইচা লাগে, আমি কিমান পইচা দিম? একেবাৰে হাত লাগি যাব, বেছি দূৰ নাই নহয়, হাত লাগি যাবতো। চাওক ছাৰ, এতিয়া মানে ইমান মানুহ এখন যাৱা কৰি থাকে, চাওক কেনেকৈ বিদ্যুৎ বিভাগে কেনেকৈ বিপদসংকুলভাৱে একেবাৰে লগাই থোৱা হৈছে। এইটো মানুহে এনেকৈ এটা মানে দলত কি কৰিলে লাগি যাব বিদ্যুৎ বিভাগে। এনেকৈ মানে খালি পইচা লাগে, যদি পইচা অলপ কাম কৰিব লাগব, এনেকৈতো নহয় নহয় বস্তুখিনি। বিদ্যুৎ বিভাগে আমিতো পইচা দিমেই। জনাব বিদ্যুৎ মই বিদ্যুৎ বিভাগে এতিয়া জনাওঁ যে এইখিনি ৰাস্তাত যে বিদ্যুৎ কি কৰিছে, মই এইটো অনুৰোধ জনাওঁ তাহাঁতে মানে হেল্প কৰে। কি ক'ব আচলতে যি বিদ্যুৎ পৰিবাহী তাঁৰ হাতেৰে লগ পাই আচলতে বিপদসংকুলভাৱে মানুহ মানে যাতায়াত কৰিব লগা হৈছে, কি ক'ব? হয়, আজি দীৰ্ঘদিনৰ পৰা আমি লক্ষ্য কৰি আছোঁ এই যি তাঁৰটো আজি APDCৰ যি গাফিলতি, এতিয়া আচলতে চৰম গাফিলতি আমি বহুদিনৰ পৰা লক্ষ্য কৰি আছোঁ। মই এতিয়া বাইকত উঠি আছোঁ, আপোনালোকে লক্ষ্য কৰিব চাওক। এইদৰে মানে লগ পাই মানে এখন যদি ডাঙৰ গাড়ী এখন যায়, মানে অলপমান মানে পিক আপ এখন গ'লেও লগাৰ এটা চান্স থাকে। গতিকে বহুদিনৰ পৰা আমি লক্ষ্য কৰি আছোঁ APDCৰ কোনো কাণ সাৰা নাই। ইয়াত মানে এটা একদম বিপদ মানে বিপদ স্থান হৈ আছে, আৰু এইটো যে নিশ্চয় ইয়াত কোনোবা দিনা এটা কিবা ঘটনা এটা ঘটিব, ইয়াত কোনো সন্দেহ নাই। গতিকে মই দাবী জনাইছোঁ এই APDCৰ যি আমাৰ ধূপধাৰা APDCৰ সংমণ্ডল আছে, তেখেতসকলক আমি অনুৰোধ জনাইছোঁ অতি সোনকালে ইয়াৰ সুব্যৱস্থা এটা কৰিব লাগে, আৰু ইয়াক মানে তাপটো অতি সোনকালে ইয়াৰ ঠিক কৰি দিব, মেৰামতি কৰি ঠিক কৰি দিয়াৰ ব্যৱস্থা। ইয়াৰ পৰা কিমান মান উচ্চতাত আছে আচলতে? 3-4 ফুট 5 ফুট? 3-4 ফুট 5 ফুটো নহয়। আপোনালোকে চাব, মই বাইকখনত যদি ইয়াতে উঠি যাওঁ, মানে হাতখন দেখিলে গম পাব 2 ফুটমান হ'ব। 2 ফুটমান হ'ব। আমি যদি ছাতা লৈ যাওঁ, কেতিয়াবা পানী পৰি থাকে, ছাতাখন অলপমান ওপৰত দিওঁ, আমাৰ হাতখন জিমাই যায়। এনেকুৱা ঘটনাও ঘটি আছে ইয়াত। আৰু এনেকুৱা ইয়াত এইটো বুলি নহয়, বহু জেগাত আমি চাইছোঁ মানে কিছুমান পোষ্টত গৰু ছাগলী কাৰেণ্ট হৈ থাকে, সেইবিলাক তেওঁলোকে কেতিয়াবা গুৰুত্ব নিদিয়ে। কিন্তু কাৰেণ্টৰ বিলটো যেতিয়া মানে এদিনমান পাৰ হৈ যায়, তেতিয়াহ'লে তেওঁলোকে মেছেজটো পূৰা দিব পাৰে। এইটো মানে একদম সিহঁতৰ মানে যিবিলাক কাম কৰি আছে, যিবিলাক মানে ঘটনা ঘটি আছে, এইবিলাক তেখেতসকলে কেতিয়াও এইবিলাক মাথা মৰা নাই।
কিন্তু বিলটো তেখেতসকলক পূৰা লাগে। সেইকাৰণে হয়, যিহেতু এখন যাত্ৰীবাহী বাছ ৰাতিপুৱাৰ ভাগত ইয়াৰ পৰা গুৱাহাটীলৈ যাত্ৰীবাহী বাছ যায়, তাত বহুতো যাত্ৰী থাকে, তাৰ ক্ষেত্ৰতো এনেদৰেতো সন্মুখীন হয়, এনে বিপদৰ সন্মুখীন। যিখন যাত্ৰীবাহী বাছ এইখন ৰাতিপুৱা যাই থাকে ইয়াৰ পৰা গুৱাহাটী যায়, সেইখন বাছটো মানে বহুত ৰিক্সত যাব লগা মানে বহুত ৰিক্সত যাব লগা, ৰাস্তা মানে পকীৰ পৰা নুমি কেনে আপোনাৰ ছাইড বামেদি যাব লগা হৈ গৈছে, কাৰণ এই তাঁৰটোৰ কাৰণে। গতিকে মই দাবী জনাইছোঁ মানে এই তাঁৰটো অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিব লাগে।